हेलो फ्रेंड्स मोर भिडिओ आपलोक बहुत बहुत वेलकम जानाइছো तो भिडिओ दुपरिया 3टा बजा आरम्भ करिसु माने उलाई मिली आहिसु ऑनलाइन करिबले कारण आमार फॉर्म फिलअप चली आछे हे कारणे डलिक फोन करि आसिलु जे सोनकाले आ बुली फोनটো লাগি आছিলে মই অকলে বকি आसिलु কি নাজানো तो भिडिओটো हेकलके চাই থাকক आशा राखिसु ভাল লাগিব इमान बरखन बतर माने तो फाइनली डली आहि पाले फाले परीक्षा चली आछे फाले फॉर्म फिलअप करिब लागे এতিয়া মোৰ মাতটো অকমান বেলেগ হৈ গৈছে কা ভিডিওটো কালি এডিট কৰিব লৈছিলো কালি এডিট নকৰি দি তাৰ পিছত আজি ৰাতিপুৱা শুই উঠিয়ে ভাবিলো যে ভিডিও দিয়া নাই 2-3 দিন হৈ গলগে আজি ভিডিওটো দিও তো ফৰ্ম ফিলআপ কৰি আহি ইয়াত মই দোকানত বহি আছিলো মাও ৰখি আছিল ভন্টি আইতা সব আছিল মানে আমি একেলগে বহি কথা পাতি আছিলো তাৰ পিছত বতৰটো দেখাই আছো এই অকমান ভাল কৰেহে আকৌ বৰষুণ এৰি দিয়ে হেকাৰণে দোকানত ইমান মানুহ নাইকিয়া এজন দুজন আহে কেতিয়াবা এই তেনেকৈ চলি আছে আৰু ওচৰত এয়া ফাৰ্মাসী এখন খুলিছে আৰু মোৰ ছোৱালীজনী গৈছিলে ফুৰিবলৈ কাৰণে আইতাকৰ ঘৰত যোৱাকালিয়ে গৈছিলে তো আজি আহিছে তাইক আনিলো তাৰ পিছত অহাৰ পাছত এইফালে খেলি আছিলো ছোৱালীজনীৰ লগতে এদিন আইতাকৰ ওচৰত থাকি আহিলে আৰু অহাৰ পাছত তাই মুছন একদম কি যে কৰি আছে তাইহে জানিব মোক এৰিও যে তাই থাকিব পৰা হৈছে যোৱাকালিহে গম পালো যোৱাকালি মা আহিছিল মানে ঘৰলে পাপাক বেজি দিবলৈ কাৰণে আৰু তেতিয়াই ছোৱালীয়ে মাৰ লগতে ঘৰলে গুচি গল আৰু যোৱাৰ পাছত হেনাখন ৰাতি থাকিলে আজি মই আবেলি আনিছো তাকো বহুত কথা মানে কৈ মিলি আহিবই বিচৰা নাছিল তো ইমান যে ডাঙৰ হৈ গলকে ছোৱালীজনী মই এতিয়াহে গম পাইছো তাৰ আগতে এনেকে এৰাও নাই ঠকাও নাই হেকাৰণে গম পোৱা নাই তো মো ঘৰলে যোৱা নাই বহুত দিনে হ'ল বতৰটো ইমান ভাল নহয় বৰষুণ দিয়ে আকৌ ঘৰলে যাম আকৌ ৰাতিপুৱা আহা বৰষুণত তিতে ছোৱালীজনীক লৈ অকমান অসুবিধা হৈ যায় হেকাৰণে ভাবিলো যে ঘৰতে থাকো আৰু ফোন কৰি থাকো বাৰু তেনেকে যোৱা হোৱা নাই এতিয়া লাগে তই দুষ্টামি কৰি থকা ছোৱালীজনীৰ কাৰণে দিগদাৰ মাহতৰো বেয়া লাগে মই নগলে হেতু গম পাইছো তো পৰীক্ষাটো শেষ হওক তাৰ পিছতে আকৌ হাজা কৰিব লাগিব এফালে মোৰ পৰীক্ষা চলি আছে হে কাৰণে মই পঢ়ি আছিলো আৰু ভন্টিয়ে চাহ বনাই আনি দিছিলে পকৰি বনাইছিলে মানে ঠাণ্ডা বতৰ যেহেতু বৰষুণ বতৰ দি কৰি আছে সেই কাৰণে ভন্টিয়ে চাহ বনাই আনিছিলে আৰু মই খাই আছিলো খাই থাকোতে ভাবিলো যে ভিডিওটো আৰু ডাঙৰ কৰিব নোৱাৰো কাৰণ ডাঙৰ ভিডিও এডিট কৰিবলৈ বহুত দিগদাৰ লাগে তো ভিডিওটো সৰুৱে থাকক সৰুকে মই আপোনালোকৰ মাজত দি থাকো তো আজি ভিডিওটো এনেকৈ শেয়াৰ কৰিলো দেখা হ'ব নেক্সট এটা ভিডিও আজিলে বাই বাই তো চাহ পকৰা খাই পুৰা মজা লাগিছে এফালে বাহিৰত বৰষুণ দি আছে তো একদম গাখীৰ চাহৰ সতে গৰম পকৰা বাই বাই